আমাৰ আজি ইয়াতে যিখন দলং হ'ল আজি আৰু আমাৰ আগত আৰু এখন দলং হ'ব আমাৰ নাম্বাৰ মানে পূব আমাৰ এই অঞ্চলটো আৰু আমাৰ কৈঠালকুছি সংযোগী আৰু এখন দলং হ'ব। গতিকে আজি দুখন দলং বহুত দিনৰ পৰা ৰাইজৰ এইটো আবেদন আছিল। আজি দুইখন দলঙে হৈ গ'ল আৰু দুইখন দলঙৰ আজি আধাৰশিলা স্থাপন অনুষ্ঠান আৰু এই অনুষ্ঠানত আজি আধাৰশিলা স্থাপন কৰা হ'ল দুইখন দলঙৰে আৰু ইতিমধ্যে কেম্প বনাইছে কণ্ট্ৰেক্টৰে গতিকে কাম অতি সোনকালে কাম আৰম্ভ হ'ব। নাই হৈ যাব এতিয়া কাম মানে এতিয়া আৰু হেৰি নাই কাম আজিৰ পৰা আৰম্ভ বুলি ধৰি লওক আৰু হয় হয় সেইটো ভাল খবৰ সেইটো ভাল খবৰ সেইটো ভাল খবৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কালি। পৰৱৰ্তী মানে কি এইটো গড় হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰখনে আমি বন বিভাগৰ তৰফৰ পৰা অসম পুলিচৰ তৰফৰ পৰা আমি যৌথভাৱে আমি যিখিনি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ যাৰ ফলত আমাৰ 2025 চনত এটাও গড় হত্যা হোৱা নাই আৰু আগন্তুক দিনতো আমি এনেকৈ জিৰ' যাতে আমাৰ পষ্টিং হয় এটাও যাতে গড় হত্যা নহয় বা জীৱ জন্তু যাতে সুৰক্ষিত থাকে অন্যান্য জীৱ জন্তুসমূহক তাৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা বন বিভাগে গঢ়ি তুলিছে আৰু সেই ব্যৱস্থাৰে আগন্তুক দিনত আমি আশা কৰিছোঁ খুব ভালেই মানে ভালকৈ আমাৰ বন্য প্ৰাণীসমূহ সুৰক্ষিত হ'ব আৰু গড় হত্যাও আমাৰ বন্ধ হ'ব আৰু সেইকাৰণে আজি আপোনালোকে শুনি ভাল পাব যে আমাৰ কাজিৰঙাত মানে এইবাৰ ফৰেইন টুৰিষ্ট 127% বৃদ্ধি হৈছে আজিৰ দিনটোত আৰু তেনেকৈ আমাৰ নামেৰিতো বৃদ্ধি হৈছে ওৰাঙত আমাৰ বৃদ্ধি হৈছে আৰু মানসতো বৃদ্ধি হৈছে গতিকে এইবাৰ ফৰেইন টুৰিষ্ট আৰু আমাৰ দেশৰ পৰা অহা টুৰিষ্টে এইবাৰ অভিলেখ সৃষ্টি কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।